কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অহাৰ প্ৰাক মুহূৰ্তত দেখিছোঁ সকলো সাজু হৈছে বিশাল এক ৰোড শ্ব' আছে কাইলৈ লগতে কাৰ্যকৰ্তাসকলৰ সৈতে বিশেষ এখন বৈঠকতো মিলিত হ'ব আপুনি বৰ্তমান কোন ঠাইত উপস্থিত আছে কেনেধৰণৰ ব্যস্ততা কেনেধৰণৰ সকলো সাজু হৈছে গোটেই কথাখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ প্ৰাঞ্জিত নিশ্চিতভাৱে এঞ্জেলা চাংমাই কাইলৈ অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব আৰু তেওঁ বিয়লি ভাগত প্ৰায় 5 বজাত সন্ধিয়া 5 বজাত তেওঁ এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা তেওঁ নেপালী মন্দিৰলৈকে এক বিশাল তেওঁ ৰোড শ্ব' কৰিব আৰু এই মুহূৰ্তত মই অকণমান আপোনালোকক পৰিৱেশটো দেখুওৱা গোপীনাথ নগৰ অৰ্থাৎ আৰ্য বিদ্যাপীঠ কলেজৰ সন্মুখভাগতে এই যিসমূহ বাহন কাইলৈ ৰোড শ্ব'ত তেওঁলোকে ব্যৱহাৰ কৰিবলগীয়া যিসমূহ বাহন আছে এই বাহনসমূহ এনেধৰণে শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে এই মুহূৰ্তত আৰু এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাৰণ অসম আৰক্ষীকে ধৰি কেইবাটাও কেন্দ্ৰীয় আৰক্ষী সংস্থা আহি ইয়াত উপস্থিত হৈছেহি সেয়া আমি CRPF বা CISF কেইবাটাও আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকসকলো আছে গতিকে এই মুহূৰ্তত আমি অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ বিজেপিৰ কেইবাগৰাকীও নেতা আহি উপস্থিত হৈছেহি আৰু এই পথছোৱা আপুনি দেখিছে এতিয়া আৰক্ষীৰ এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বিশেষকৈ এই পথেৰে কাইলৈ পুৱাৰ ভাগত অকণমান হয়তো যাত্ৰীসকলৰ বাবে পথৰ সাল সলনি হোৱাৰ সম্ভাৱনা আছে কিয়নো যিহেতু বিয়লি ভাগলৈকে দেশৰ গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিব গতিকে তাৰ প্ৰাক মুহূৰ্ততে এনেধৰণৰ এটা কটকটীয়া নিৰাপত্তা বেষ্টনী আমি দেখিবলৈ পাইছোঁ গতিকে এনে পৰিৱেশে এক প্ৰকাৰে যে গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ অভিমুখে অসমলৈ যি ৰাওনা হোৱাৰ পৰিৱেশ সেই পৰিৱেশ আমি বিভিন্ন সময়ত দেখুৱাবলৈ যত্ন কৰি আছোঁ তাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন অসমলৈ আহিব গতিকে স্বাভাৱিকতে এতিয়া বিজেপিৰ যিসমূহ কাৰ্যকৰ্তা আছে তেওঁলোকে এক প্ৰকাৰে এতিয়া উৎফুল্লিত হৈ পৰিছে পুনৰবাৰ শাসকীয় চৰকাৰখনক বা এই বিজেপি দলটোক যাতে অধীনলৈ আনিব পাৰে শাসনলৈ আনিব পাৰে সেই কথা লক্ষ্য ৰাখি ইতিমধ্যে বিজেপিয়ে তেওঁলোকে প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে লাহে লাহে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া এনেধৰণৰ নিৰ্বাচনৰ যি তৎপৰতা সেই তৎপৰতা আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ আজিৰ দিনটোত এই স্থানখিনিত আমি কৈছোঁৱেই যে VIP চিকিউৰিটি অৰ্থাৎ যিসকল লোকে VIP চিকিউৰিটি দিয়ে সেই আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহি উপস্থিত হৈছেহি পৰিৱেশটো আমি অকণমান আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু এয়া হৈছে আৰ্য বিদ্যাপীঠ কলেজৰ সন্মুখভাগৰ পৰিৱেশ এইসকল বিজেপিৰ যি কাৰ্যকৰ্তা আছে তেওঁলোকে এক প্ৰকাৰে এতিয়া স্থানখিনি পৰ্যবেক্ষণ কৰিছে যাতে কাইলৈৰ দিনটোত কোনো ধৰণৰ এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় বা বিশৃংখল এটা পৰিৱেশৰ মাজেৰে যাতে গৃহমন্ত্ৰীগৰাকী অনুষ্ঠান কৰিবলগীয়া নহয় তাৰ প্ৰতি এক প্ৰকাৰে এই লোকসকলে চাইছে আৰু বিশেষকৈ আৰ্য বিদ্যাপীঠ খেলপথাৰতো এতিয়া কটকটীয়া এটা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু পৰিৱেশটো আমি দেখুৱাইছোঁ ইতিমধ্যে আৰক্ষীয়ে এটা বিশাল তেওঁলোকে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু বিজেপিৰ যিসমূহ পতাকা আছে সেই পতাকাসমূহ এতিয়া ৰাস্তাৰ কাষে কাষে লগাব গতিকে আমি অকণমান কথা পাতিম যিহেতু অমিত শ্বাহ অহাৰ প্ৰাক মুহূৰ্তত কেনেধৰণৰনো তেওঁলোকৰ তৎপৰতা বৃদ্ধি পাইছে এই সম্পৰ্কেও আমি অকণমান পাতিম গতিকে এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ মই কৈছোঁৱে যে গোটেই পথছোৱা এটা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যিহেতু নিৰ্বাচনৰ দিন চমু চাপি আহিছে কাইলৈ অমিত শ্বাহ অসমলৈ আহিব কি ক'ব বিচাৰিব হয় আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কাইলৈ অসম ভ্ৰমণত কাৰ্যসূচী কেইবাটাও আছে নিৰ্বাচনী কাৰ্যসূচী তাৰে অংশ হিচাপে আমাৰ বিবৰুৱা কেঞ্চাৰ হস্পিটেলৰ এই যি ফ্লাইঅভাৰ আপোনালোকে দেখিছে তাৰ সমীপৰ পৰা আমি নেপালী মন্দিৰ অঞ্চললৈকে প্ৰায় লক্ষাধিক লোকৰ সমাগমেৰে সৈতে ইয়াত তেখেতক উষ্ম আদৰণি জনাব এক ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে আৰু সকলো লোকৰ মাজত উৎসাহ উদ্দীপনা অত্যধিক বৃদ্ধি পোৱা দেখা পোৱা গৈছে আৰু সেইকাৰণে আমি ভাবিছোঁ যে এই যিটো মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ আগমন এই আগমনটো আমি অকণমান সকলোৰে কাৰণে অত্যন্ত সৰ্বাংগ সুন্দৰ আৰু জাকত জিলিকা কৰাৰ প্ৰয়াস কৰিছোঁ কিমান মানুহ ইয়াত সমবেত হ'ব হয় লক্ষাধিক লোকৰ সমাগম ইয়াত ঘটিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক এনেও আমাৰ অসমৰ ৰাইজে আদৰিবৰ কাৰণে উৎসাহ উদ্দীপনাৰে ৰৈ থাকে গতিকে তেখেতৰ আগমনৰ কথা জানিব পাৰি অত্যন্ত উৎসাহ উদ্দীপনাই বিৰাজ কৰা দেখিবলৈ পাইছোঁ মহানগৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহো আৰু গুৱাহাটী মহানগৰৰ প্ৰতিটো ৱাৰ্ডৰ কাৰ্যকৰ্তা অত্যধিক উৎসাহ উদ্দীপনাৰে ৰৈ আছে ধন্যবাদ জনাইছোঁ আৰু মই কৈছোঁৱে যে বিজেপি কাৰ্যকৰ্তাসকলে ইতিমধ্যে তেওঁলোকে উৎফুল্লিত হৈছে কাৰণ গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিব নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ আচলতে এটা ব্যস্ত অঞ্চল এই অঞ্চলত কাইলৈ যাতে বিজেপিৰ যিসমূহ কাৰ্যকৰ্তা আছে তেওঁলোকে ওলাই আহিব আৰু সেই প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰাই তেওঁলোকে এনেধৰণৰ কাৰ্যপন্থা হাতত লৈছে আৰু যিসমূহ আমি কৈছোঁৱে যে বিজেপিৰ
দলীয় পতাকা সেই পতাকাসমূহ ইতিমধ্যে ইয়ালৈ তেওঁলোকে লৈ আহিছে আৰু কিছু সময়ৰ পিছৰে পৰাই তেওঁলোকে ইয়াৰ যি গোটেই অঞ্চলটোত তেওঁলোকে লগোৱাৰ ব্যৱস্থা কৰিব আৰু বিশেষকৈ এই স্থানৰ পৰাই কাইলৈ যিহেতু গৃহমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আৰু এতিয়া এনেধৰণৰ এটা আমি দেখিবলৈ পাইছোঁ ইয়াৰ যিসকল বিজেপি কাৰ্যকৰ্তা আছে সকলোৱে আহি উপস্থিত হৈছেহি আৰু কাইলৈ যিহেতু বিয়লি 5 বজাৰ লগে লগেই এই ৰোড শ্ব' আৰম্ভ হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত বিজেপিৰ যি ৰাজ্যিক কাৰ্যালয় আছে তেওঁলোকে গৃহমন্ত্ৰীগৰাকী যাব আৰু দলীয় সতীৰ্থসকলৰ সৈতে তেওঁলোকে বৈঠকত মিলিত হ'ব আৰু এনেধৰণৰ এটা নিৰ্বাচনী যি তৎপৰতা সেই তৎপৰতা আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ আমি কৈছোঁৱে যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰতিটো প্ৰান্ততে এতিয়া এনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰে তুংগত হৈ উঠিছে আৰু কেৱল অমিত শ্বাহেই নহয় প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ প্ৰাক্ষণতো এনেধৰণৰ বিজেপি কাৰ্যকৰ্তাসকলে এক প্ৰকাৰে তেওঁলোকে উৎসাহেৰে তেওঁলোকে ৰৈ থাকে আৰু বিশেষকৈ কাইলৈ যেনেধৰণৰ তেওঁলোকৰ পৰিকল্পনা অকণমান আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আপুনি আছে অকণমান কথা পাতোঁ কেনেকুৱা আপোনালোকে আহিছে ইয়ালৈ চাইছে গোটেই কাইলৈ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এটা বৃহৎ ৰোড শ্ব' আছে আমাৰ এই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত হ'ব বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ যিখন ব্ৰিজ আছে ব্ৰিজৰ পৰা আৰম্ভ কৰি পেলাই নেপালী মন্দিৰলৈকে প্ৰায় গোটেই ওচৰ পাজৰ বহুত মানুহৰ কাৰণে বহুত মানুহ আহি পেলাই ইয়াত গোট খাবহি তেখেতৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব তাৰ কাৰণে আমাৰ বহুত উৎসাহ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই আহি পেলাই ইয়াত গোট খাইছেহি এতিয়া আৰু মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে প্ৰায় 65 পৰা 70 হাজাৰ মানুহ জনতা আহি পেলাই একত্ৰিত হ'বহি তেখেতক সম্ভাষণ জনাবৰ কাৰণে অসমৰ এই যি বৃহৎ পৰিৱৰ্তনৰ যি এক সুন্দৰ ধাৰা অসমখন যি ধৰণে পৰিৱৰ্তনশীল হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰবল নেতৃত্বত এই নেতৃত্বত যি এবাৰ নিৰ্বাচন হৈছে এই নিৰ্বাচনটো সুন্দৰকৈ ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে আৰু যিহেতু এই নিৰ্বাচনটো আৰু অধিক সাফল্যমণ্ডিত কৰিবৰ কাৰণে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহি পেলাই উপস্থিত হ'বহি কাইলৈ আৰু উপস্থিত হোৱাৰ লগতে এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আমি নিৰ্বাচনৰ কথা অকণমান পাতোঁ গুৱাহাটীৰ এই সমষ্টিকেইটাত আপোনালোকে কি দেখিছে মই ইতিমধ্যে কৈছোঁৱেই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এজন যুগদ্ৰষ্টা মুখ্যমন্ত্ৰী নতুন অসমৰ খনিকৰ বুলি ক'লেও ভুল নহয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চাৰিওফালে বিকাশৰ বন্যা বৈছে সেয়া সকলোৰে দৃষ্টিগোচৰ হৈছে আৰু তাৰ কাৰণে ইতিমধ্যে অসমৰ ৰাইজে অসমৰ জনতাই ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিবলৈ আৰম্ভ কৰিছেই আৰু আমাৰ বিশ্বাস এই পাঁচোটা সমষ্টিত গুৱাহাটীৰ লগত সংলগ্নিত পাঁচোটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ জয় হ'বলৈ সক্ষম হ'ব ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু এঞ্জেলা চাংমা ইতিমধ্যে আমি তেওঁলোকৰ কথাখিনি শুনাইছোঁ যে নিৰ্বাচন অহাৰ লগে লগে ঠিক আছে প্ৰাণজিৎ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ প্ৰাণজিৎ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ